তো কার ফ্যান? আরসিবি। আরসিবি? যোন তুমি কার ফ্যান? সিএসকে না আরসিবি না কার? মই কাৰো ফেন নহয়। কলো কার ফ্যান তই? আৰু নহয়, মই নিদলীয়া। তই নিদলীয়া নেকি? গাইজ গুড ইভিনিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। দুপৰীয়া আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। প্ৰায় এতিয়া 12:30 এটামান বাজিল আৰু বতৰটো আজি একদম বেয়া, দিয়কটো বৰষুণো মাৰি আছে। তথাপি গাইজ ঘৰত থাকিব নোৱাৰি, সেনে অলপ ওলাই আহিছোঁ। এবাগে আছে কলো, এবাগে লালাই কথা পাতি আছে জিএফৰ লগত তাৰ, আৰু এবাগে কলো বেলেগ চুলি কাটিছে। এটা বৰে চুলি কাট নহয়, চুলি দাড়ি অলপ বেলেগ ৰচু লৈছি আৰু এইবাৰ। আজি আছে গাইজ ৰাজস্থান আৰু চিএছকেৰ খেলা। তো কোনি জয় নাজানো ভালকৈ, বাকী কোনি কাৰ ফালে অলপ কমেণ্ট কৰি দিব, লাভটো শ্বেয়াৰ কৰি দিব, কি ৰঙৰ ড্ৰেছ ভাল পায় মানে কাৰ পিনে। তো বাকী চিএছকে হাৰলিও জয়লিও সেইটো ক'ব নাযাওঁ, সদায় চিএছকে মানে আছোঁ। এবাগে আমাৰ লালাটো কাৰ ফালে চিএছকে। আজি কোনি জয় হ'ব এনেই তোৰ আশা? চিএছকে যোৱা হ'ব লাগে। সেইটো নাজানো বাৰু, এবাগে যি হয় দেখা যাব। খেলাখন চাম বঢ়িয়াকৈ, ৰাতি খানা পিনে হ'ব পাৰে। যদি হয় খানা পিনা খাই বঢ়িয়াকৈ খেলাখন চাম, বঢ়িয়াকৈ দেখাম আপোনালোকক। তো উপভোগ কৰিব। এনেকুৱা বতৰ কৰিলে একদম বেয়া পাওঁ, মানে এনেকুৱা আন্ধাৰ হৈ আছে জেগাগিলা, মানে ঘৰৰ পৰা উঠিব পৰা নাছিলোঁ। অলপ বতৰটো দাংছি, মানে বৰষুণ চৰষুণ নাই, তথাপি দুই একটো আহি আছে। এই কলিয়া হৈছে আকৰ ফালে, মেঘ নাহে। তো এনেকুৱা বতৰ একদম বেয়া। বাকী কিন্তু খানা খাব বঢ়িয়া বতৰ, এনেকুৱা বতৰত খানা খাই ভাল লাগে। আজি বঢ়িয়াকৈ হয়তো মামাচাত যাম, নহয়তো ক'ৰবাত খানা এটা হ'ব। বঢ়িয়াকৈ ৰাতি খেলা চাম আৰু খানা খাম। এতিয়া বঢ়িয়াকৈ এনেই একবাৰ পাক মাৰি আহোঁ, ফুৰি আহোঁ, দেখা আপোনালোকক ডেইলি ব্লগৰ সৈতে আৰু চাই। এবাগে আমাৰ ফেনগিলাখান আহি গৈছে, কোনে কাৰ ফেন নাজানো, ঘৰৰ পৰাই লাহে লাহে উলি আহিছে। যোন তুমি কাৰ ফেন? চিএছকে না আৰচিবি না কাৰ? মই কাৰো ফেন নহয়। কাৰ ফেন নহয়? অঁ বঢ়িয়া। এবাগে কলো কাৰ ফেন তই? আৰু নহয়, মই নিদলীয়া। তই নিদলীয়া নেকি? এবাগে লালাইতো কৈছি চিএছকে, এবাগে তই কাৰ ফেন? আৰসিবি। আৰচিবি? এনেকৈ ক'ব নাপায় বাৰু, তথাপি একো নাই। ঘূৰি নিব আৰসিবি, এটা ল'ব এটা। এমাই নিব লাগিব, চাবি। তাকেতো গাইজ চিএছকে যদি হাৰেও মোৰ এটা আশা, মানে ভাল লাগব। মই তাৰমানে আৰ চি বিক ইমান এটা ভাল নাপাওঁ, তথাপি ইমান বেয়া নাপাওঁ, বিৰাট কোহলিক ভাল পাওঁ, যিহেতু অসমৰে বুলি ক'লোঁ আৰু। তো এমাই নিলে ভাল হয় আৰু এইবাৰ। যদি চিএছকে নিব নোৱাৰে, এমাই নিলে অলপ দিলটো খুচ হৈ যাব মোৰ। 10 টকা আৰু গাইজ এতিয়া বঢ়িয়াকৈ যাই আছোঁ, অলপ পেট্ৰল মাৰিব। মানে গাইজ গাড়ীত পেট্ৰল নাই, কিবাকৈ 50 টকাৰ পেট্ৰল মাৰিছোঁ। এতিয়া বঢ়িয়াকৈ ডিপুক গেলি যাওঁ, ক'ৰবাত ডিপে চিপে যদি তেল আছে, চাংচাৰিতো তেল নাই, বৰমপুৰতো তেল নাই, আমাৰ দমদমাতো তেল নাই। বঢ়িয়াকৈ আৰু হৈছে ডিপে, এতিয়া ডিপে এতিয়া গম নাপাওঁ। এই আগফালে যা, উপায় নাই। 50 টকাৰ তেল মাৰিছোঁ, তেল মাৰিম এতিয়া, আৰু যদি ক'ৰবাত পাওঁ। আৰু এই গাইজ হৈ গ'ল বৰ্তমান খেলাৰ টছ, বঢ়িয়াকৈ খেলা চলিব আৰু এতিয়া। Tails was the call. Heads it is. You won the toss, Rayan, being the home boy. What do you make of this track and what have you decided to do? We're bowling first. There's been a lot of rain here actually. আৰাৰে লৈছে গাইজ ফাৰ্ষ্ট বলিং, আৰু আমাৰ চিএছকে লৈছে বঢ়িয়াকৈ বেটিং ফাৰ্ষ্ট। ছয় মাৰছি বাৰু, দুই এটা নামাৰা নহয়। বাকী 124 ৰান, 9টা আউট, 19 অভাৰ, 19 অভাৰ এটা বল। ঠিকেই আছে, বেয়াও হোৱা নাই, কিন্তু 200 ৰান লাগেই না। সেইটো মোবাইলৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল নাপাব পাৰে। বঢ়িয়াকৈ এতিয়া ভিডিঅ'টো শেষ নকৰোঁ তাতে, বঢ়িয়াকৈ একদম লাষ্টত এণ্ডিং কৰিম, কোনে জয় কোনে হাৰে সেই নেট কৈ কিনে। ইমান মোবাইলত দেখি নাথাকিলোঁ আৰু, কাৰণ মোবাইলতে ইমান দেখি থাকিলে কপিৰাইট পৰি দিব পাৰে। মানে যদি ভিডিঅ'টোত ইছ্যু কৰি যায়, তো একাউণ্টটো উৰি যোৱাৰ সম্ভাৱনা থাকে। তো তাৰ বাবে ইমান নাথাওঁ, নেক্সট এণ্ডিঙত কৈ আছোঁ কি হয়। বঢ়িয়াকৈ আঞ্জা হৈ গ'ল, এবাৰকৈ ঢাকান দি থৈছোঁ, বঢ়িয়াকৈ ভাত পানী খাই দেখাম আৰু ধুনীয়াকৈ। কিন্তু মোৰ মত আজি চেন্নাই হাৰিব, বাকী হাৰিলেও জয়লেও আঞ্জাখন কেনে হৈছে কমেণ্ট এটা কৰি দিব। বঢ়িয়াকৈ গ্ৰেভি কৰি থৈ দিছোঁ, মামা আৰু মই বঢ়িয়াকৈ ধুনীয়াকৈ খাম আৰু এণ্ডিং কৰি আছোঁ ৰ'ব লাষ্টত একদম। খেলা আপোনালোকক দেখাব নোৱাৰিলেও মই চাই আছোঁ বাৰু, কিন্তু স্ক্ৰীণ ৰেকৰ্ডিং নহয়, মোৰ সেইটো মোবাইলো লগত নাই, মানে চাৰ্জো নাই, সেইটো মৰি থাকিল। এই গাইজ চেন্নাই ছুপাৰ কিংক ভাল পালেও এটা কথা কওঁ, মানে আজি বেয়াকৈ গৰু হৰাই দিয়াৰ দৰে হৈছে আৰু। মানে আপোনালোকৰ কি হৈছে জানে না, মানে আপোনালোকৰ 100 ৰান হোৱাই নাই, পকা আম হৰাই দিছে। 10টা আউট নে 9টা আউট হ'লে আৰু দ্বিতীয় আছে, কি হ'ব অংকে হ'লে পকা আম হৰাই দিছে। ৰাজস্থানে আজি বেয়াকৈ গৰু হৰাই দিলে আৰু কি হয় নাজানো, বেয়া হৈছে খেলা। এই চেন্নাই ফাৰ্ষ্ট খেলাখন এনেকৈ ইমান বেয়াকৈ হাৰে বুলি ভবা নাছিলোঁ।
মানে গাইছ ৰাজস্থানে এনেকৈ গৰু হাৰা দিলে পকাম হৰা দিছে মানে গাইছ 9 অভাৰ হ'ল 100 ৰান পাৰ হৈ গ'ল ৰাজস্থানৰ মাত্ৰ 2টা আউট আৰু ভাবকচোন 11 অভাৰ আছেই মাত্ৰ 27 ৰান লাগে বেয়াকৈ হাৰছি দিয়ক ভাত পানী খাই অলপ ঘুমাই থাকব থাকে বিন্দাছ এনেও হাৰছি যাতে কিনো চাই থাকিম ভাল পাইছিলোঁ চেন্নাইক তথাপি ইমান বেয়াকৈ হাৰিব বুলি ভবা নাছিলোঁ দেখ আৰু লগ পাম কালিৰ নেক্সট এটা ধামাকা ভিডিঅ'ৰ সৈতে দেখতে আজিলৈ বাই বাই জয় শ্ৰীৰাম